এই যে 15 জন বিশিষ্ট ব্যক্তি এই 15 জন বিশিষ্ট ব্যক্তিক প্ৰথম কথা হৈছে তেওঁলোক এই বিশিষ্ট ব্যক্তিৰ সংজ্ঞাটো কি কোনে এখেতসকলক বিশিষ্ট ব্যক্তি হিচাপে কোনে নিৰ্বাচন কৰিছে মই নাম ক'ব পাৰোঁ পুলিচ আগৰ ডিজিপি আছে আগৰ গৃহ বিভাগত কাম কৰা গুৰুত্বপূৰ্ণ ব্যক্তি আছে আৰক্ষী বিভাগত কাম কৰা গুৰুত্বপূৰ্ণ ব্যক্তি আছে অপাৰ্ড বিশেষজ্ঞ আছে সেইবিলাকতো কাকো মাতা হোৱা নাই চৰকাৰৰ ওচৰে পাজৰে থকা প্ৰায়ভাগে তেনেকুৱা মানুহক তেওঁলোকে মাতিছে তে মাতাৰ উদ্দেশ্যটো কি যে কি কাৰণে প্ৰথম কথা কিটো প্ৰক্ৰিয়াৰ যোগেদি এই 15 জন বিশিষ্ট ব্যক্তি তথাকথিত বিশিষ্ট ব্যক্তিৰ তালিকাখন প্ৰস্তুত কৰা হ'ল সেইটো আমাৰ জনাৰ অধিকাৰ আছে তেওঁলোকক কোনবা এই তালিকাখন দিছে কোনবাই কৈছে নে তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছে হয় স্যাৰ জুবিন গাৰ্গৰ অক্ষয়জনক মৃত্যুক লৈ এছআইটিয়ে 15 জন বিশিষ্ট লোকক নিমন্ত্ৰণ জনাইছে এই সম্বন্ধে আলোচনা কৰিবৰ বাবে এই সম্বন্ধে আপুনি কি কয় না এইটোক লৈ কালিৰে পৰা যথেষ্ট বিশেষকৈ সামাজিক মাধ্যমত এই কথাটোৱে এটা বিশেষ খলকনি তুলিছে এটা প্ৰশ্ন কেইটামান প্ৰশ্ন আমাৰ মনত জাগে সেই প্ৰশ্নকেইটা কি যে এই যে 15 জন বিশিষ্ট ব্যক্তি এই 15 জন বিশিষ্ট ব্যক্তিক প্ৰথম কথা হৈছে তেওঁলোক এই বিশিষ্ট ব্যক্তিৰ সংজ্ঞাটো কি কোনে এখেতসকলক বিশিষ্ট ব্যক্তি হিচাপে কোনে নিৰ্বাচন কৰিছে প্ৰথম প্ৰশ্নটো হৈছে সেইটো আৰু আমি যিটো গম পালোঁ আমি যিখিনি কথা গম পালে মানুহকেইজনৰ তেওঁলোকৰ বিষয়ে খবৰ কৰি বা তেওঁলোকৰ বেছিভাগেই চৰকাৰক সমৰ্থন কৰা ব্যক্তি আৰু ছাত্ৰ সংগঠন বা মিডিয়া প্ৰচাৰ মাধ্যমৰ লগত জড়িত কিন্তু তেওঁলোক বেছিভাগেই চৰকাৰক সমৰ্থন কৰা এটা প্ৰথম মোৰ প্ৰশ্নটো হৈছে এইটো যে বিশিষ্ট ব্যক্তি বুলি ক'লে মানে চৰকাৰৰ মতামতক সমালোচনা কৰা যে চৰকাৰী মতামতৰ সমালোচনা কৰে তেনেকুৱা মানুহ বিশিষ্ট ব্যক্তি হ'ব পাৰে নে নহয় মোৰ এইটো প্ৰশ্ন যে চৰকাৰৰ লগত যদি সকলো কথাতে একমত নহয় তেনেকুৱা মানুহ বিশিষ্ট ব্যক্তি হ'ব নোৱাৰে নেকি আৰু এই বিশিষ্ট ব্যক্তিসকলক তেওঁলোকক নিমন্ত্ৰণ জনোৱাৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো কি প্ৰক্ৰিয়াৰে লৈছিল তেওঁলোকে কোনে ল'লে এই সিদ্ধান্তটো তাৰ এই যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো কোনে কেনেকৈ ল'লে সেইটো আমাৰ জনাৰ অধিকাৰ আছে নহয় যে সেই সিদ্ধান্তটো তেওঁলোকে এছআইটি যিকেইজন আছে তেওঁলোকে আলোচনা কৰি তেওঁলোকে ল'লে নে ওপৰৰ পৰা তেওঁলোকক কোনোবাই ক'লে নামবোৰ তেওঁলোকে কেনেকৈ নিৰ্বাচন কৰিলে এই গোটেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বিষয়ে আমি দুটা কথা আমি জনাটো অতি দৰকাৰ যে তেওঁলোকে কি প্ৰক্ৰিয়াৰ যোগেদি কাৰণ এইবোৰ ৰাজহুৱা কথা এইবোৰ কাৰো মন মৰ্জিৰ কথা নহয় তেওঁলোকে কি প্ৰক্ৰিয়াৰ যোগেদি এই তথাকথিত যি বিশিষ্ট ব্যক্তি 15 গৰাকীক তেওঁলোকে নিৰ্বাচন এখন তালিকা প্ৰস্তুত কৰিলে কি প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকে তালিকাখন প্ৰস্তুত কৰিলে কোনে তেওঁলোকক প্ৰস্তুত কৰিবলৈ দিয়া হ'ল তেওঁলোকে কি আলোচনা কেনেকুৱাকৈ তেওঁলোকে এই সিদ্ধান্তত উপনীত হ'ল যে এই 15 জনে তেওঁলোকৰ কাৰণে বিশিষ্ট ব্যক্তি এইটো কথা আমাৰ জনাৰ অধিকাৰ আছে আৰু 2 নম্বৰ কথা মই যিটো কথা ক'লোঁ সেইটোও গুৰুত্বপূৰ্ণ যে চৰকাৰক সমালোচনা কৰা ব্যক্তি বিশিষ্ট ব্যক্তি হ'ব নোৱাৰে নেকি তেনেকুৱা বহুত পুলিচ মই নাম ক'ব পাৰোঁ পুলিচ আগৰ ডিজিপি আছে আগৰ গৃহ বিভাগত কাম কৰা গুৰুত্বপূৰ্ণ ব্যক্তি আছে আৰক্ষী বিভাগত কাম কৰা গুৰুত্বপূৰ্ণ ব্যক্তি আছে অপাৰ্ড বিশেষজ্ঞ আছে সেইবিলাকতো কাকো মাতা হোৱা নাই চৰকাৰৰ ওচৰে পাজৰে থকা প্ৰায়ভাগে তেনেকুৱা মানুহক তেওঁলোকে মাতিছে তে মাতাৰ উদ্দেশ্যটো কি আমাৰ জনাৰ অধিকাৰ আছে নহয় জুবিন গাৰ্গক লৈ যোৱা সময়ছোৱাত কেনেকুৱা গোটেই অসমতে কেনেকুৱা এটা তোলপাল লাগি আছে তেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে যে এই এখন তালিকা প্ৰস্তুত কৰিলে
এই তালিকাখন তেওঁলোকে কি প্ৰক্ৰিয়া প্ৰস্তুত কৰিলে কিয় তেওঁলোকক মাতিছে তেওঁলোকৰ এইবোৰ ক্ষেত্ৰত তেওঁলোকৰ কিবা পাৰদৰ্শিতা আছে নেকি তেওঁলোকৰ কি পাৰদৰ্শিতা আছে আৰু কিয় এই নিৰ্দিষ্ট 15 জন ব্যক্তি এইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্ন হয়নে নহয় জানো এতিয়া ৰাইজৰ সেইবোৰে প্ৰশ্ন উত্থাপন হৈছে ৰাইজে এইবোৰ প্ৰশ্ন কৰিছে যে কি কাৰণে প্ৰথম কথা কিটো প্ৰক্ৰিয়াৰ যোগেদি এই 15 জন বিশিষ্ট ব্যক্তি তথাকথিত বিশিষ্ট ব্যক্তিৰ তালিকাখন প্ৰস্তুত কৰা হ'ল সেইটো আমাৰ জনাৰ অধিকাৰ আছে তেওঁলোকক কোনোবাই এই তালিকাখন দিছে কোনোবাই কৈছে নে তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছে যদি এই সিদ্ধান্তত উপনীত হৈছে তেনেহ'লে তেওঁলোকৰ এই অসমত বিজেপি চৰকাৰক সমালোচনা কৰা কোনো ব্যক্তিৰ নাম তাত কি কাৰণে নাই সেইটো কি তাৰ অৰ্থটো কি উদ্দেশ্যটো কি কাৰণ বিজেপি চৰকাৰক সমালোচনা কৰা মানুহ হ'লে তাৰমানে বিশিষ্ট ব্যক্তি হ'ব নোৱাৰে হা তেওঁ লাগে দৰকাৰ হ'লে তেওঁ আৰক্ষী সঞ্চালক প্ৰধানেই হওক তেওঁ লগত দৰকাৰ হ'লে পূৰ্বৰ তেওঁ তোমাৰ গৃহ বিভাগৰ তেওঁ সচিবেই হওক সেইবোৰ মানুহ তেওঁলোকে ইনভাইট কৰিব নোৱাৰিছে আৰু সঁচাকৈ যদি তেওঁলোকে তেনেকুৱা কৰিব বিচাৰিছিলে তেওঁলোকে এই ধৰণৰ এখন তালিকা তেওঁলোকৰ আমি বেলেগ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে তেওঁলোকে আগবাঢ়িব লাগিছিলে সেইটো কিন্তু আমি দেখা নাই এই ধৰণৰ এখন তালিকা হঠাৎ উলিয়াই দিলে যে বিশিষ্ট 15 গৰাকী বিশিষ্ট ব্যক্তিক SITয়ে লগ কৰিব বিচাৰিছে SITয়ে নিমন্ত্ৰণ জনাইছে মই এই ৰহস্যটো কি সেই ৰহস্যটো বুজি পোৱা নাই আৰু মই যিকেইটা প্ৰশ্ন কৰিছোঁ সেই প্ৰশ্নকেইটা অসমৰ ৰাইজৰ প্ৰশ্ন যে কি প্ৰক্ৰিয়াৰে তেওঁলোকে এই 15 জন ব্যক্তি তেওঁলোকে নিৰ্বাচন কৰিলে তেওঁলোকৰ দক্ষতা কি আৰু তাত চৰকাৰৰ কাম কাজক সমালোচনা কৰা এজন ব্যক্তি কিয় নাই